বাই বাই আহি আহি অসমীয়াই আজিৰ এই ৰূপ পাইছেহি। অন্যান্য সকলোবোৰৰ লগতে সূৰ্য উঠা ভূমিত আদিৰে পৰা একেলগে ডাঙৰ দীঘল হৈছেহি অসমীয়া সংগীত। অসমীয়া মানুহৰ হেঁপাহৰ আৰু আগ্ৰহৰ কথা বুজি ল'ৰাজনে ৮টাকৈ নতুন সুৰ আগবঢ়াই দিলে গুণমুগ্ধক। মায়া আৰু লগে লগে মায়াৰ মায়াজাল ফালি সকলো অসমীয়া সন্তানকে সাৱটি ধৰিলেহি। সকলোৱে জুতি পাই আৰু বেছি আশা কৰা হ'ল তেওঁৰ পৰা। তেওঁ যেন তেওঁৰে গীতেৰে সকলোকে চিকাতুৰ কৰি তুলিলে নিমিষতে। সকলো প্ৰজন্মৰে মন প্ৰাণ মুহি নিয়া এই আপোন কণ্ঠই এইবাৰ সংগীতৰ দেওনা পাৰ কৰি আৰু এখোজ আগবাঢ়ি পাখি মেলিলে অসমীয়া চিনেমাৰ হকে কাম কৰিবলৈ। সকলো ঠিকে আছে। ব্ৰহ্মপুত্ৰৰ বালি, বহাগৰ কুলি, সেউজীয়া পাহাৰৰ সিপাৰৰ বেৰি সকলো যেন তেওঁৰে গানেৰে চিনি আছিল অধ্যান। বিদায় দিছিল তেওঁৰ আই আকৌ তেওঁৰে নৱতন সৃষ্টি নৱগানেৰে। ইমান দুখ সময়ে জোৰকৈ পিন্ধাই গলেও তেওঁ যেন নিজৰ গীতেৰে নিজকে বিচাৰিবলৈ ললে। পুৰে ৰাতি হাহাকাৰৰ উশাহ গিলি এন্ধাৰত ঘূৰি ঘূৰি মঞ্চত উঠি তেওঁ মন্ত্ৰমুগ্ধ কৰিবলৈ গাই গল। বৰ অসমৰ প্ৰতিটো বসন্ততে তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি আমাক সকলোকে বৰ আতুম জোকাৰিকৈ বিহুৰ বান্ধোনেৰে বান্ধিছিলে। আমাৰ হিয়াৰ আমন্ত্ৰণে বলিউডৰ বহু জনপ্ৰিয় গীতত কণ্ঠ নিগৰাই প্ৰাণ ঢালি গীত গালে আৰু সমগ্ৰ ভাৰতবৰ্ষতে হৈ পৰিল বিখ্যাত গানৰ গেংষ্টাৰ হৈ। ঘূৰি আহিয়ে তেওঁ এটাৰ পাছত আন এটা সুন্দৰ এলবাম আৰু এটাৰ পাছত আন এটা সুন্দৰ গীত গুণমুগ্ধক উপহাৰ দিলে। তেওঁ কেৱল গীততে ক্ষান্ত নাথাকিলে, এইবাৰ আকৌ আগবাঢ়ি গ'ল অসমীয়া চিনেমাৰ হকে কাম কৰিবলৈ। অসমীয়া ছবি জগতক দুৰন্ত গতি প্ৰদান কৰিবলৈ তেওঁ প্ৰিয়তম অসমীয়ালৈ আগবঢ়াই দিলে মিছন চাইনা। মিছন চাইনাই সমগ্ৰ ছবি জগততে নমাই আনিলে কাহানিও নোহোৱা এজাক বৰষুণৰ ঢৌ। পশু পক্ষী জীৱ জন্তু সকলো মিলিহে আমি আমাৰ এই মৰমৰ পৃথিৱীখন। সকলোকে লাগে মৰম, আদৰ, সহযোগিতা, সকলোৰে আছে সমান অধিকাৰ। সেয়ে তেওঁ আমাক শিকাইছিলে সাৱটি ধৰা আৰু মৰমেৰে নিজৰ নিজৰ জীৱনৰ সংজ্ঞা বিচৰা।
I can share you, मेरे 2.5 साल हो गया यहाँ पे, मैंने इतने प्रोग्राम देखे, but I think nothing can beat this. मैंने इससे बेहतर प्रोग्राम, still I will rate this program as the best because I could understand each and every emotion behind every act. It's such a perfect performance today. So without understanding language also, I enjoyed it to the fullest, and without any doubt, this is the best program I have seen in Guwahati till date. And just as a mark or a token of respect, I will announce rupees 1 lakh rupees award for an. এবাৰ সকলোৰে বাবে এইকাৰণে হাতচাপৰি বজাওক ৰাতিপুৱা 9 বজাৰ পৰা 5 বজালৈকে চাকৰি কৰি 5 বজাৰ পৰা ৰাতি 2 বজালৈকে ৰিহাৰ্চেল কৰি থকা যোৱা 1 মাহলৈকে যদি কাম কৰি থ'লে ইটছ আনবিলিভেবল। মাজত এটা সময় মই গোৱালৈ গুচি গ'লোঁ, গোৱালৈ গৈ মোৰ চিনেমাখন আছিলে বাবে মই আকৌ জইন কৰিছোঁ। কালি ৰাতি অলমষ্ট 4টা বজালৈকে তেওঁলোকে প্ৰেক্টিছ কৰিছে নেকি ইন ফ্ৰণ্ট অফ ইউ নাও। চ' দিছ ইজ দ্য টিম। চ' টিমটোৰ বাবে বহুত বেছিকৈ আপোনালোকে হাতচাপৰি বজাওক, এক্সেলেণ্ট টিম। এণ্ড থেংক ইউ ছ' মাছ। ইমান ভাল এমপ্লয়ী আছে কাৰণে ৰেলবোৰ ইমান দীঘলকৈ চলি আছে। সদায় চলি থাকক, ধুনীয়া হৈ থাকক, আপোনালোক সকলো সুন্দৰ হৈ থাকক, ভাল হৈ থাকক, অন্তৰ বা শুদ্ধ হৈ থাকক, পবিত্ৰ হৈ থাকক। माननीय जनरल मैनेजर NF रेलवे, माननीय प्रेसिडेंट NFRWW श्रीमती शालिनी श्रीवास्तव, उपस्थित सभी NFRWW के मेंबर्स, सभी ऑफिसर्स, हमारे सभी कलाकार बधाई के पात्र हैं जिन्होंने अपने सारे काम के बीच में रहते हुए यह कार्यक्रम को सफलतापूर्वक अंजाम दिया। मुझे आज लग रहा है कि हम रेलवे ने जो इस रंग भवन में 2.5 करोड़ रुपए खर्च किए होंगे, वो सारा का सारा इस एक कार्यक्रम से उसकी वैल्यू क्रिएट हुई।